মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এম স্কয়াৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাস 9 অনুশীলনী 4.3 ৰ কোৱেশ্চন নম্বৰ 8 টো সমাধান কৰিম। ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগত শ্বেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিওৰ লিংক আই বাটন আৰু এণ্ড স্ক্ৰীনত দিয়া থাকিব আৰু তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলটোত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে। তাতে যাই তোমালোকে সিৰিয়ালি ধুনীয়াকৈ চেপ্টাৰ ওয়াইজ ভিডিওবোৰ চাব পাৰিবা। এটা চাওয়া কোৱেশ্চন নম্বৰ 8 ত কি কৈছে, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আদিৰ দৰে দেশত উষ্ণতাক ফাৰেনহাইট এককেৰে জোখা হয়, কিন্তু ভাৰতৰ দৰে দেশত ইয়াক সেলসিয়াস এককেৰে জোখা হয়। তোমালোকে ইতিমধ্যে জানাই যেহেতু ক্লাস 9 পাইছা যে উষ্ণতাক সাধাৰণতে আমি কি ফাৰেনহাইট আৰু সেলসিয়াস এই দুটা আৰু একক আছে, কিন্তু সাধাৰণতে এই দুটা একক আমি ব্যৱহাৰ কৰোঁ। আমাৰ যেটো আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আদিৰ দৰে দেশত কি কৰে, তেওঁলোকে ফাৰেনহাইটটো বেছি ব্যৱহাৰ কৰে আৰু আমাৰ ভাৰতৰ দৰে দেশত কি হয় সেলসিয়াসটো বেছি ব্যৱহাৰ কৰে। তলত এটা ৰৈখিক সমীকৰণ দিয়া হ'ল যিটোৰ সহায়ত ফাৰেনহাইটক সেলসিয়াসলৈ পৰিৱৰ্তন কৰা হয়। এই যে ৰৈখিক সমীকৰণটো দিছে, এই সমীকৰণটোৰ জৰিয়তে কি কৰা হয়, ফাৰেনহাইট যেটো স্কেল আছে তাক কি কৰা হয় আমাৰ সেলসিয়াস স্কেললৈ পৰিৱৰ্তন কৰিব পাৰি। এতিয়াতে 5টা কোৱেশ্চন দিছে। সো প্ৰথম কোৱেশ্চনটো কি দিছে চোৱা, সেলসিয়াসৰ বাবে কি ল'ব দিছে x অক্ষ, c ফৰ সেলসিয়াস, f ফৰ ফাৰেনহাইট। ফাৰেনহাইটৰ বাবে কি ল'ব দিছে y অক্ষ ধৰি এটা ৰৈখিক সমীকৰণৰ লেখ অংকন কৰা। সো ফাৰ্স্ট আমি কি কৰিব লাগিব, আগৰ নিচিনাই এবাৰ কি দিছে ৰৈখিক সমীকৰণটো দি দিছে, এটোৰ পৰা আমি কি কৰিম, এটাক x অক্ষ ধৰিব দিছো, কোনটো সেলসিয়াস হয় না, এটোক x অক্ষ আৰু এটো ফাৰেনহাইটক y অক্ষ। সো ইয়াৰ পৰা আমি কি কৰিম, মান কেটা উলিয়াই আমি কি কৰিম, দুটা মান উলিয়াই আমি গ্ৰাফত প্লট কৰিম। সো এটো হৈ যাব ফাৰ্স্টটো। নেক্সট কি কৈছে, যদি উষ্ণতা 30 ডিগ্ৰী সেলসিয়াস তেন্তে উষ্ণতা ফাৰেনহাইটক কিমান হ'ব। সো এই কোৱেশ্চন কেটা আমি কি কৰিম, এইটো যে ফৰ্মুলাটো দিছে বা এই ৰৈখিক সমীকৰণটো যে দিছে, এই সমীকৰণত আমি এনেকৈ বহাই কৰিম। সো এই কেটা আমি পিছত কৰিম। প্ৰথমত আমি কি কৰিম, আমি লেখটো অঙ্কন কৰিম। এইটো সমীকৰণৰ পৰা দুটা সমাধান উলিয়াই আমি লেখ অঙ্কন কৰিম। সো এনেকৈ কৰিম আমি। সো আমাৰ ৰৈখিক সমীকৰণটো কি দিছে, আমাৰ f = 9/5 c প্লাস কি দিছে 32। সো আমি সমাধানৰ তালিকা বুলি লিখি লও। এতে আগৰ নিচিনাই সমাধানৰ তালিকা। সো ইয়াৰ পৰা আমি কি লম, দুটা সমাধান লম। সো আমাক কি কৈছিল, সেলসিয়াসৰ বাবে x অক্ষ হয় না। সো আমি এতে x লিখিলো আৰু ব্ৰেকেটত কি দিলো সেলসিয়াস, আৰু ফাৰেনহাইটৰ বাবে y অক্ষ। সো আমি y দিলো আৰু এটো দিলো f। তাৰ মানে x মানে হল সেলসিয়াসৰ মান, y মানে হল ফাৰেনহাইটৰ মান। এতিয়া আমি কি কৰিম, দুটা সমাধান উলিয়াব লাগিব। সো যেহেতু সেলসিয়াসৰ বাবে x লৈছো আৰু ফাৰেনহাইটৰ বাবে y লৈছো, এতিয়া চোৱা প্ৰথমত আমি কি কৰিম, c এটো সেলসিয়াসৰ মান কি লৈ লও, আমি 0 লৈ লও হয় না। 0 ললে কি হ'ব, 0 * এটো মানে 0 হ'ব, থাকিব কি 32। সো f ৰ মান দ্যাট ইজ y ৰ মান কিমান হ'ব 32। এতিয়া আৰু এটা মান লও আমি, সে কিমান লও, সেলসিয়াসৰ মান লও আমি সাপোজ 10 লও। সো 10 ললে আমাৰ ফাৰেনহাইটৰ মান কিমান হ'ব। সো f = 9/5 * c আছিল হয় না, c ৰ মান কিমান ললো 10 প্লাস 32। সো এটো যদি কাটি দিয়া এটো হ'ব 2, 9 * 2 কিমান 18 প্লাস 32। 18 আৰু 32 যোগ কৰিলে কিমান হ'ব, 8 * 2 = 0, হাত থাকিল 1, 3 * 1 = 4, 1 কিমান 5, 50। সো তাৰ মানে c যদি আমি c মানে কি x, দ্যাট ইজ x মানে যদি আমি 10 লও তেনেহলে কি ফাৰেনহাইট দ্যাট ইজ y টো কিমান ওলাই 50 ওলাই। সো দুটা পয়েন্ট পাই গলো। সো এটা হল 0, 32 আৰু এটা 10, 50। এতিয়া আগৰ নিচিনা আমি কি কৰিম, এতিয়া গ্ৰাফত এই দুটা পয়েন্ট প্লট কৰি চাম যে গ্ৰাফডাল কেনেকুৱা হয়। সো এতিয়া ভালকে লক্ষ্য কৰিবা এই গ্ৰাফডাল কেনেকৈ আঁকিছো। x ও x ড্যাশ, y ও y ড্যাশ কিমান লৈছো 10, 20, 30, 40, 50, 10, 20, 30, 40, 50, -10, -20, -30, -40, 50। ঠিক এইফালে এনেকৈ আগবাঢ়িছো -10, -20 এনেকৈ। স্কেলটো কি লৈছো চোৱা, x আৰু y অক্ষৰ দিশত এটা সৰু বৰ্গৰ বাহুৰ দৈৰ্ঘ্য 2 একক, এটা সৰু বৰ্গৰ বাহুৰ দৈৰ্ঘ্য সমান 2 একক। এতিয়া চোৱাচোন ভালকে, এটাৰ হল 2 একক, 2, 4 এইখিনি মানে কেইটা আছে 5টা, এটা 2 একক হলে 5টাত কিমান হ'ব 10 একক হয় না। এইটোতে কিমান আছে 5টা, তেনেহলে আকৌ 10 একক। সো 10, 20, 30, 40 এনেকৈ কি হৈছে বাঢ়ি গৈছে, বুজি পাইছা। যেহেতু এটাত 2 একক সেইকাৰণে 5টাত 10 একক, 10টাত 20 একক হয় না, এনেকৈ বাঢ়ি গৈছে। সো স্কেলটো তোমালোকে এনেকৈ লবা। এতিয়া আমাৰ পয়েন্ট কেটা কি আছিল,
পয়েন্ট কেইটা আছিল 032 আৰু 1050 এতিয়া কেইটা আমি বহাই দিম 032 আৰু 1050 এতিয়া চোৱাচোন প্ৰথমটো হল 032 তো 0 to 0 এতে থাকিব তাৰ পিছত কি হ'ব 32 চাবা দে এটা মানে 2 একক সো 10 20 30 তাৰ পিছত কি 2 তাৰ মানে কি আৰু এক ঘৰ যাব লাগিব যেহেতু আমি এক ঘৰক কি লৈছো 2 একক কে লৈছো সো এইটো পয়েন্ট সো এইটো পয়েন্টত আমি কি কৰি দিলো এনেকে মার্ক কৰি দিলো 30 32 এতিয়া সোয়া নেক্সট কি আছিল আমাৰ 1050 সোয়া 10 তাৰ মানে পজিটিভ এইফালে যাব লাগিব তাৰ পিছত কি আছে 50 হয়না এতিয়া সোয়াচোন 50 হলে কিমান হ'ব এই হল আমাৰ 40 তাৰ পিছত এই হল 50 এইটো পয়েন্ট এই পয়েন্টটো হয়না 0 32 আৰু 10 50 এতিয়া দুটা আমি জয়েন কৰি দিম আমি ৰং আছে এইটো কৰি দিও মই এনেকে পেন ইউজ কৰিছো সো আমি এই দুটা এতিয়া ধুনিয়াকে কি কৰি দিম জয়েন কৰি দিম অলপ দীঘলকে জয়েন কৰিবা সো এইটো কি কৰি দিয়া এটো এনেকে এৰো চিন দি দিয়া সো এই পয়েন্টটো কি আছিল আমাৰ এটো আছিল আমাৰ 032 032 আৰু এই পয়েন্টটো কি আছিল আমাৰ 1050 সো লেগডাল হৈ গেল সো লেগডাল আমি কেনেকৈ পালো যে এই বিন্দু দুটা লেগ কাগজত উপস্থাপন কৰি সংযোগ কৰা এডাল সৰল ৰেখা পোৱা গল আৰু এই সৰল ৰেখাডালেই হ'ব আমাৰ যেটো প্ৰদত্ত সমীকৰণ দি আছিল হয়না সেই সমীকৰণটো লেগ সো এনেকৈ লিখি দিম আৰু এইডাল অলপ দীঘলকে দিব দিছো তাৰ এটা কাৰণ আছে কাৰণ আমাৰ কোৱেশ্চন আছে নহয় তাতে আৰু চাৰিটা যে লাষ্ট কোৱেশ্চনটো আমি এইটোৰ পৰা সলভ কৰিম আমি দুটা ধৰণে সলভ কৰিব পাৰো কিন্তু গ্ৰাফৰ পৰা আমি লাষ্ট কোৱেশ্চনটো সলভ কৰিব পাৰো যি কি নহক হেতু আমি আৰু লাষ্ট কোৱেশ্চনৰ সময়ত আহিম এতিয়া বৰ্তমান এনেকৈ তোমালোকে আকিবা আকাৰ পিছত আমি কি কৰিম এতিয়া লিখাখিনি লিখিব লাগিব যি কথাটো কলো যে এইটো পয়েন্ট আৰু এইটো পয়েন্ট লেগ কাগজত উপস্থাপন কৰি সংযোগ কৰা এডাল সৰল ৰেখা পোৱা গল আৰু সেই সৰল ৰেখাডালেই হ'ব প্ৰদত্ত সমীকৰণটো লেগ এই লিখাখিনি এতিয়া আমি লিখি দিম এনেকৈ লিখিম সো সোয়া আমি কেনেকৈ লিখিম আগৰ নিচিনাই লেগ কাগজত 0,32 আৰু 10,50 বিন্দু দুটা উপস্থাপন কৰি সংযোগ কৰা এডাল সৰল ৰেখা পোৱা গল এই সৰল ৰেখাডালেই আমাৰ যেটো সমীকৰণ দি আছিল এই সমীকৰণৰ লেগ এটো হল আমাৰ কোৱেশ্চন নম্বৰ 1 ৰ এনসার হৈ গেল এতিয়া আমাৰ 2 নম্বৰ কোৱেশ্চনটো কি দিয়ে চাবা যদি উষ্ণতা 30 ডিগ্ৰী কি হয় সেলসিয়াস হয় তেন্তে এই উষ্ণতা ফাৰেনহাইটত কিমান সোৱাচোন আমাৰ এটো সমীকৰণ দি আছিল f = 9/5c + 32 এইটো ব্যৱহাৰ কৰি আমি এইকেটা আমি সলভ কৰিম এতিয়া সোৱা উষ্ণতাটো কিমান দিছে 30 ডিগ্ৰী তাৰ মানে c এটো হল উষ্ণতা সো c ৰ পৰিৱৰ্তে আমি কি লিখিম আমি এতে 30 লিখিম সো এটো লিখি আমি কি কৰিম এটো সলভ কৰিম তো চাও হেনে কি কৰিম সো আমি এনেকৈ লিখিম f = কি দি আছিল 9/5c plus 32 হয়না সো এতিয়া আমি কি লিখিম 9/5 আমাক কৈছে কি যদি c 30 ডিগ্ৰী হয় তেনেহলে c ঠাইত কি লিখিম আমি 30 লিখিম প্লাস 32 এটো কাটি দিয়া 5 6 29 এটা কাম কৰিব লাগিব এতে এনেকৈ লিখি দিবা যেহেতু উষ্ণতা c = 32 ডিগ্ৰী সেলসিয়াস এটো ব্ৰেকেটত এনেকৈ দি দিবা সো 6 9 গুণ কিমান 54 54 হয়না প্লাস 32 সো এই দুটা যোগ কৰি দিলে কিমান হ'ব আমাৰ 86 সো এনেকৈ লিখিম আমি therefore নির্ণয় উষ্ণতা is equal to 86 এবাৰ কিন্তু ডিগ্ৰী দিব লাগিব 86 ডিগ্ৰী কিমান ফাৰেনহাইট সো এই হৈ গেল আমাৰ ফার্স্ট কোশ্চেনটো 2 নম্বৰ কোশ্চেনটোৰ আনসার
এতিয়া 3 নম্বৰত কি দিছে চাও হা 3 নম্বৰত দিছে যদি উষ্ণতা 95 ডিগ্ৰী ফারেনহাইট হয় তেন্তে এই উষ্ণতা সেলসিয়াসত কিমান হ'ব এবাৰ কি হৈছে এই ফারেনহাইটটো কিমান দি দিছে 95 বাকিখিনি একে থাকিব এবাৰ c2 উলিয়াব লাগিব সো এনেকৈ লিখিম আমি এটোৰ পৰাই লিখিম আমি সো আমি এনেকৈ লিখিম আগৰ নিচিনাই এই ইকুৱেশ্যনটো লিখি লম f = 9/5c plus 32 এবাৰ f কিমান দিছে f দিছে এবাৰ 95 plus 9/5c plus 32 এবাৰ কি লিখিম since উষ্ণতা f = কি দি আছে এবাৰ 95 ডিগ্ৰী ফারেনহাইট দি আছে হয় না সো এটুক আমি সলভ কৰিম সো 9/5c এটুক এফালে ঠেলি দিয়া 95 minus 32 so this is 9/5c তে 95 এর পৰা 32 বাদ দিলে কিমান থাকে 63 এটা কি কৰিব লাগিব এটো ইয়াৰ লগত পূৰণ আছে সো এফালে গলে কি হ'ব ৰিভার্স হৈ যাব 5 টু কত যাব ওপৰত যাব 9 টু কত আহিব তলত আহিব কাটি দিয়া 7 বাৰ যাব সো 5 7 গুণ কিমান 35 so therefore নির্ণয় উষ্ণতা = কিমান হ'ব 35 ডিগ্ৰী কি সেলসিয়াস বাস হৈ গেল এতিয়া আমি সাম 4 নম্বৰ কোৱেশ্চনত কি কৈছে 4 নম্বৰত একেলগে দুটা কোৱেশ্চন দিছে যদি উষ্ণতা 0 ডিগ্ৰী সেলসিয়াস তেন্তে এই উষ্ণতা ফারেনহাইটত কিমান আকৌ যদি উষ্ণতা 0 ডিগ্ৰী ফারেনহাইট তেন্তে এই উষ্ণতা সেলসিয়াসত কিমান দুটা 0 ডিগ্ৰী দিছে কিন্তু এটাত কি এটা তোমাৰ সেলসিয়াসত দিছে আৰু এটা ফারেনহাইটত দিছে তো চাও হেনে কৰিম আমি সো 4 নম্বৰত আগৰ নিচিনা লিখি নিম f = 9/5c plus সেলসিয়াস সো f টো ঠিকে থাকিব এটো কি হৈ যাব 0 হৈ যাব সো 9/5 ইনটু কি লব দিছে 0 লব দিছে 32 ব্র্যাকেটত কি লিখিম যেহেতু এবাৰ উষ্ণতা কিমান 0 ডিগ্ৰী সেলসিয়াস সো f = এটো কি হ'ব 0 plus 32 বা f = কিমান 32 হয় না সো এটো ক্ষেত্ৰত কি হ'ব নির্ণয় উষ্ণতা = 32 ডিগ্ৰী ফারেনহাইট that means যেতিয়া উষ্ণতা 0 ডিগ্ৰী হয় সেলসিয়াস হয় তেতিয়া ফারেনহাইট কিমান হয় 32 ডিগ্ৰী এটা আৰু এটা পার্ট আছে আকৌ f = 9/5c plus 32 এবাৰ কি f to 0 লব দিছে হয় না সো f ললো আমি কি 0 এটো হ'ব 9/5c plus 32 কি লিখিম যেহেতু উষ্ণতা 0 ডিগ্ৰী কি ফারেনহাইট সেই কাৰণে এইটো লিখছো 0 সো এতিয়া আমি কি কৰিম নেক্সট সো এটো তো 0 সো এটো ৰাখি এটো ঠেলি দিম তাৰ মানে কি হ'ব মাইনাস হৈ যাব সো দিস ইজ 9/5c = -32 সো এতিয়া আমি কি কৰিম এটো কি হ'ব c = -32 5 টু কত যাব ওপৰত যাব 9 টু কত আহিব তলত আহিব হয় না নাই এতিয়া চোৱা এটো যদি আমি পূৰণ কৰি দিও কিমান হ'ব বা c = -5 গুণ 10 শূন্য হাতত থাকিল 1 3 5 গুণ 15 আৰু 1 16 -160/9 এটুক যদি তুমি হৰণ কৰা হৰণটো আৰু মই দেখুৱাই নি দিলো
এইটো হৰণ কৰিলে 160 9 দি হৰণ কৰিলে তুমি পাবা 17.8 সো নিৰ্ণয় উষ্ণতা কিমান হ'ব সো therefore নির্ণয় উষ্ণতা is equal to minus 17.8 ডিগ্ৰী কি সেলসিয়াস তাৰ মানে কি গম পালো যদি 0 ডিগ্ৰী যদি ফাৰেনহাইট হয় তেনেহলে হেতু ফাৰেনহাইটত তোমাৰ কি উষ্ণতাটো কিমান হ'ব minus 17.8 ডিগ্ৰী হ'ব সেলসিয়াস গম পাইছা এতিয়া আমি লাষ্ট কোৱেশ্চনটো কৰিম দ্যাট ইজ 5 নম্বৰ কোৱেশ্চন হেতু দুটা প্ৰসেসত কৰিব পাৰি এটা হল একেবাৰে ছুটি প্ৰসেসত গ্ৰাফৰ পৰা আৰু এটা অলপ দীঘল হ'ব সো দুটা প্ৰসেস আমি কৰিম তো চাও আহা কোৱেশ্চন নম্বৰ 5 ত কি দিছে কোৱেশ্চন নম্বৰ 5 ত কি দিছে এনে কোনো উষ্ণতা আছে নেকি যেটো ফাৰেনহাইট আৰু সেলসিয়াস এই দুটাতেই সাংখ্যিকভাৱে একে দ্যাট ইজ সমান সাংখ্যিকভাৱে সংখ্যাটো সমান এনে কোনো উষ্ণতা আছে নেকি যেটো ফাৰেনহাইট আৰু সেলসিয়াস এই দুটাতে সাংখ্যিকভাৱে একে অলপ আগত আমি কি পাইছিলো চোৱা এই 4 নম্বৰতে পাইছিলো যে 0 ডিগ্ৰী তোমাৰ সেলসিয়াসত হলে ফাৰেনহাইটত কিমান হয় 32 আকৌ কি হয় 0 ডিগ্ৰী ফাৰেনহাইটত হলে তোমাৰ সেলসিয়াসত কিমান হয় -17.8 সো এনেকুৱা কোনো উষ্ণতা আছে নেকি যেটোত নেকি ফাৰেনহাইটতো যিমান হ'ব সেলসিয়াসতো একে হ'ব এই বস্তুটো আমি নিৰ্ণয় কৰিব লাগে যদি আছে এটো আমি দুটা প্ৰসেসত কৰিব পাৰো ফাৰ্স্ট আমি গ্ৰাফৰ পৰা চাম ছুটি নিয়মত সো এনেকে চাম আমি সোয়াসুন এই গ্ৰাফটো যদি মন কৰা এনেকে যে বঢ়াই দিব কৈছিল তাৰ এটা কাৰণ আছে আহি চাবা ই এনেকৈ এটা ঠাইত কাটিছে এইটো পইণ্টত কি হৈছে সোয়াসুন এই ফালৰ পৰা যিমান এই ফালৰ পৰাও কি আছে একে আছে মই যদি ডটেড লাইন দি তোমালোকক এনেকে দেখাই দিও ডটেড লাইন দিলে তোমালোকে ভালকে গম পাবা ডটেড লাইন দিয়াৰ প্ৰয়োজন নাই তোমালোকৰ কাৰণে এনেকে দেখাই দিছো এইটো ডিসটেন্স আৰু এই ডিসটেন্সটো গম পাইছা না -40 কত কাটিছে এইটো তাৰ মানে এইফালে -40 আহিছে x মানে আমাৰ কি লোৱা আছিল x মানে লোৱা আছিল আমাৰ সেলসিয়াস এইফালে সেলসিয়াস তাৰ পিছত এনেকে আহিছে y ত কাটিছে y ৰেটো হয়না y মানে কি আছিল আমাৰ y মানে ফাৰেনহাইট তাৰ মানে ইয়াতে -40 ইয়াতে -40 তাৰ মানে এইটো পইণ্টত কি হৈছে তোমাৰ সেলসিয়াস আৰু ফাৰেনহাইট দুটা কি হৈছে ইকুৱেল হৈছে কোনটোত -40 -40 সেলসিয়াসৰ যি ভ্যালু আৰু ফাৰেনহাইটৰ একে ভ্যালু সো তুমি যদি শর্ট নিয়মত কৰিব খোজা এই পইণ্টত খালি কি কৰিবা এনেকে পইণ্টাৰে দি এটো লিখি দিবা -40 বা এনেকে দিলেও কোনো অসুবিধা নাই যদি ডটেড লাইন দি দিয়া এইখিনি কৰাৰ পিছত কি কৰিব লাগিব তুমি এনেকে লিখিব লাগিব সো আমি এনেকে লিখিম লেখৰ পৰা যেটো উষ্ণতা ফাৰেনহাইট আৰু সেলসিয়াস উভয়তে সাংখ্যিকভাৱে সমান সেই উষ্ণতাটো হৈছে কিমান -40 ডিগ্ৰী পালো তাৰ মানে কি -40 ডিগ্ৰী সেলসিয়াস ইজ ইকুয়াল টু -40 ডিগ্ৰী ফাৰেনহাইট সো দিস ইজ আवर आंसर এটো এটা প্ৰসেস আৰু এটা প্ৰসেস কি আমি এইটো নহলে আমি বেলেগ এটা প্ৰসেসত কৰিব পাৰো আৰু হেতু কি আমি কি কৰিব লাগিব আমাৰ এটো আমি লিখি লব লাগিব f = 9/5c + 32 আমাক কি কৈছে এনেকুৱা উষ্ণতা আছে নেকি যত ফাৰেনহাইট আৰু সেলসিয়াস সমান হয় সো এনেকে লিখিম আমি যদি f = c হয় তেন্তে যদি এটো সমান হয় সো আমি এনেকে লিখিম f = 9/5 যেতে f = c লৈছো c ৰ পৰিৱৰ্তে কি লিখিম এবাৰ f লিখিম প্লাস 32 সো এতিয়া আমি কি কৰিম এটো এই ফালে লৈ আহা এটো এই ফালে আনিলে কি হ'ব মাইনাস হ'ব 9/5 f = 32 সো আমি কি কৰিম সো দিস ইজ হোৱাট লখাও কিমান হ'ব 5 সো এটো হ'ব 5f এটো minus 9f = 32 হয় না সো 5f - 9f মানে কিমান হ'ব minus
4f তলত 5 ইজ ইকুয়াল টু 32 এতিয়া বজ্ৰ ই কৰি দিয়া ক্ৰস মাল্টিপ্লাই কৰা সো মাইনাস 4f ইজ ইকুয়াল টু কিমান হ'ব 32 ইনটু 5 এটা কি কৰা -4 2 কি যাব এটো পূৰণ হৈ আছে ইফালে গলে তলত গুছি যাব দ্যাট ইজ -4 32 ইনটু 5 কাটি দিয়াছোন কাটি দিলে কি হ'ব এটো হ'ব 4 দিলে 4 8 গুণ 32 সো দিস ইজ মাইনাস আছে 5 8 গুণ 40 সোয়াছোন এই আগতটো 40 পাইছিলো গ্রাফৰ পৰা ইয়াতো 40 পালো না নাই সো এনেকে লিখি দিবা therefore f is equal to কিমান পালো 40 হয় না সো এটো এনেকে লিখা therefore f is equal to -40 ডিগ্ৰী যেহেতু আমি কি লৈছিলো f is equal to c লৈছিলো সো এই কাৰণে আমি কি লিখব পাৰো এইফালে লিখি দিও তলত আৰু না যাও সো আমি এনেকে লিখিব এটা আজ দি দিও এটা তোমালোকে তলত লিখিবা মই সাইডত লিখি দিও সো therefore f is equal to c is equal to -40 ডিগ্ৰী সো এনেকে লিখিব পাৰো -40 ডিগ্ৰী সেলসিয়াস আৰু -40 ডিগ্ৰী ফাৰেনহাইট একে বা এনেকৈ লিখিব পাৰা therefore -40 ডিগ্ৰী সেলসিয়াস is equal to -40 ডিগ্ৰী ফাৰেনহাইট সো পাই গলো সো দিস ইজ আওয়ার आंसर সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ একটা লাইক কমেন্ট মোক এনেকৈ আৰু ভিডিও বনাবলৈ অনুপ্ৰাণিত কৰে আজিলৈ মানেতে সামৰিলো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও